নমস্কাৰ দুপৰ হিৰাম ষ্টুডিঅত মৰস্মিতা গোস্বামী গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে কাৰাবন্দী কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়তা গগৈ পুৱাৰে পৰা মূৰ ঘূৰণি জ্বৰত ভুগি আছে অখিল মাতৃ কেইবাবাৰো বমি হোৱাত এতিয়া যথেষ্ট দুৰ্বল হৈ পৰিছে প্ৰিয়তা গগৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰা হৈছে প্ৰিয়তা গগৈক পুত্ৰ অখিলক বিচাৰি এতিয়া উচুপিছে ৰোগীয়া মাতৃয়ে পুত্ৰক এবাৰ কাষতে লগ পোৱাৰ মন প্ৰিয়তা গগৈৰ আৰু ইতিমধ্যে গুৰুতৰভাৱে অসুস্থ হৈ পৰিছে প্ৰিয়তা গগৈ পুৱাৰে পৰা মূৰ ঘূৰণি আৰু কেইবাবাৰো বমি হোৱাত তেওঁ যথেষ্ট দুৰ্বল হৈ পৰিছে ইতিমধ্যে যোৰহাট মেডিকেল কলেজ হাস্পতালত তেওঁক ভৰ্তি কৰা হৈছে যদিও কাষৰে পৰা পুত্ৰক বিচাৰি তেওঁ ইতিমধ্যে কেইবাবাৰো তেওঁক বিচাৰিছে নিজ পুত্ৰৰ কাষত বিচাৰিছে আৰু ইতিমধ্যে আমি জনাইছো যে পূৰ্বতেও বহুবাৰ অনশন কৰিছে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী বিচাৰি ঘৰৰ সন্মুখতে বহুবাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে এগৰাকী সংগ্ৰামী মহিলাই আৰু ইতিমধ্যে আমি জনাইছো যে কাৰাবন্দী কৃষক নেতাৰ মাতৃ প্ৰিয়তা গগৈ এতিয়া অসুস্থ হৈ পৰিছে পুৱাৰে পৰা মূৰ ঘূৰণি জ্বৰত ভুগি আছে অখিল মাতৃ কেইবাবাৰো বমি হোৱা তেওঁ যথেষ্ট দুৰ্বল হৈ পৰা পৰিলক্ষিত হৈছে ইতিমধ্যে JMCHত তেওঁক ভৰ্তি কৰোৱা হৈছে ফলে অৰুণাচলৰ কিমিত অসমীয়া যুৱকক আক্ৰমণ অসমীয়া যুৱকৰ ওপৰত গুলীচালনা অৰুণাচলী দুৰ্বৃত্তৰ গুলীত আহত হৈছে দুজনকৈ অসমীয়া যুৱক ৰেষ্টুৰেণ্টৰ মালিক কৰ্মচাৰীক দুৰ্বৃত্তৰ গুলীচালনা গুলীবিদ্ধ যুৱকদ্বয় হৈছে জয়ন্ত তাঁতী আৰু শিৱ মল্লিক নিশা হোটেলতে গুলীয়াই মালিক কৰ্মচাৰীক হত্যা দুয়োৰে ঘৰ চিলনী বাৰী বাগানত ঘটনাক লৈ উত্তেজিত হৈ পৰিছে আদিবাসী লোকৰ পথ অৱৰোধ দুয়োকে সংকটজনক অৱস্থাত নাহৰলাগুন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে পুনৰ জনাও যে অৰুণাচলৰ কিমিৰ অসমীয়া যুৱকক আক্ৰমণ অসমীয়া যুৱকৰ ওপৰত অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনা যাৰ ফলত আহত হৈছে দুজনকৈ অসমীয়া যুৱক দুই অসমীয়া যুৱক হৈছে ৰেষ্টুৰেণ্টৰ মালিক জয়ন্ত তাঁতী আৰু শিৱ মল্লিক নিশা হোটেলতে দুয়োকে গুলীয়াইছে মালিক আৰু কৰ্মচাৰীক দুয়োৰে ঘৰ হৈছে চিলনীবাৰী বাগানত ইতিমধ্যে সংকটজনক অৱস্থাত দুয়োকে নাহৰলাগুন চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কিন্তু অৰুণাচলত এনেদৰে দুৰ্বৃত্তৰ আক্ৰমণত এতিয়া অসমবাসী ৰাইজ তাত যিসকল লোক থাকে তেওঁলোক নিৰাপত্তাহীনতাত ভুগিছে তেওঁলোকে নিজৰ নিৰাপত্তা বিচাৰি চৰকাৰলৈ আবেদন কৰিছে অৰুণাচলত ইতিমধ্যে এগৰাকী অসমীয়া যুৱক ৰেষ্টুৰেণ্টৰ মালিক আৰু কৰ্মচাৰী দুয়োকে এনেদৰে গুলীচালনা অৰুণাচলী দুৰ্বৃত্তৰ অসমীয়া যুৱকৰ ওপৰত এনেদৰে অৰুণাচলী যুৱকৰ আক্ৰমণ ৰেষ্টুৰেণ্টৰ মালিক কৰ্মচাৰী দুৰ্বৃত্তৰ গুলীচালনা কিন্তু প্ৰথমতে তেওঁলোকৰ প্ৰাণ ৰক্ষা পৰিছে যদিও দুয়োৰে অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে নাহৰলাগুন চিকিৎসালয়ত দুয়োকে ভৰ্তি কৰা হৈছে কিন্তু অৰুণাচলত যেনেধৰণে এতিয়া অসমীয়া যুৱকৰ ওপৰত এয়া অত্যাচাৰ চলিছে যেনেধৰণে উৎপীড়ন চলিছে তাক লৈ এতিয়া শংকিত হৈ পৰিছে তাত বসবাস কৰা অসমীয়া লোকসকল লগতে যিসকল ব্যৱসায়ী তাত আছে সেইসকল ব্যৱসায়ীও ইতিমধ্যে শংকিত হৈ পৰা পৰিলক্ষিত হৈছে নিৰাপত্তাহীনতাত ভুগিছে এইসকল অসমীয়া লোক অৰুণাচলৰ কিমিত এয়া আক্ৰমণ অৰুণাচলী দুৰ্বৃত্তৰ আৰু এগৰাকী হোষ্টেলৰ ৰেষ্টুৰেণ্টৰ কৰ্মচাৰী আৰু তেওঁৰ মালিকক অৰ্থাৎ ৰেষ্টুৰেণ্টৰ মালিক আৰু কৰ্মচাৰীক এনেদৰে গুলীয়াই হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছে অৰুণাচলী দুৰ্বৃত্তই কিন্তু কথমপি ৰক্ষা পৰিছে যদিও সংকটজনক অৱস্থাত দুয়োগৰাকীকে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰা হৈছে লালকিলা কাণ্ডত উচতনি দিয়া দীপ সিদ্ধু গ্ৰেপ্তাৰ লালকিলাৰ হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত আছিল সিদ্ধু আজি দিল্লী আৰক্ষীৰ স্পেচিয়েল সেলে গ্ৰেপ্তাৰ কৰিছে সিদ্ধুক ২৬ জানুৱাৰীত লালকিলাত সংঘটিত হৈছিল হিংসাত্মক ঘটনা জড়িত আছিল দীপ সিদ্ধু দিল্লীৰ হিংসাত্মক ঘটনাৰ পিছৰ পৰা পলাতক হৈ আছিল সিদ্ধু আৰু দীপ সিদ্ধুৰ ওপৰত ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে পঞ্জাবৰ জিৰকপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল দীপ সিদ্ধুৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য কৰিছে দিল্লীৰ আৰক্ষী আয়ুক্তই লালকিলা কাণ্ডত উচতনি দিয়া দীপ সিদ্ধু গ্ৰেপ্তাৰ কৰা হৈছে লালকিলাৰ হিংসাত্মক ঘটনাৰ মূল অভিযুক্ত আছিল সিদ্ধু আৰু দিল্লী আৰক্ষীৰ স্পেচিয়েল সেলে গ্ৰেপ্তাৰ কৰিছে সিদ্ধুক ২৬ জানুৱাৰীত লালকিলাত সংঘটিত হৈছিল হিংসাত্মক ঘটনা আৰু হিংসাত্মক ঘটনাৰ সৈতে জড়িত আছিল দীপ সিদ্ধু আৰু ইতিমধ্যে দিল্লীৰ হিংসাত্মক ঘটনাৰ পিছৰ পৰা পলাতক হৈ আছিল দীপ সিদ্ধুৰ ওপৰত ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল আৰক্ষীয়ে পঞ্জাবৰ জিৰকপুৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে দীপ সিদ্ধুৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য দিল্লী আৰক্ষী আয়ুক্তৰ
जिस तरह से सुरक्षा जवानों को जिस तरह से बूस्टअप कर रहे हैं दिल्ली पुलिस का कमिश्नर, उस मामले में बात करते हैं। सर, किस तरह से आप लगातार दिल्ली के अलग अलग इलाकों में जाके अपने जवानों को बूस्टअप कर रहे हैं और उनको कर्तव्य के बारे में बता रहे हैं? हाँ, मैं कई जगह पे जाकर के अपने जवानों से बातचीत किया है और हमारा प्रयास है कि वो काम में पूरी तरह से उनका मनोबल बढ़ा रहे और इसी तरह से मैं देख रहा हूँ कि जो उनका मनोबल बराबर बना है और ये अच्छी बात है। सर, आज भी एक बड़ी कार्रवाई को अंजाम दिया गया है। दिल्ली पुलिस के स्पेशल सेल ने एक ऐसे आरोपी को गिरफ्तार किया जिसका एफआईआर में नाम था, उग्र हिंसा में नाम था। इसको आप कैसे देखते हैं? हाँ, वो दीप सिंधु को पकड़ा गया है और ये केस क्राइम ब्रांच छानबीन कर रही है और मुझे उम्मीद है कि इसमें बहुत कुछ पूछताछ के बाद मिलेगा। तो जिस तरह से बकायदा आज दीप सिद्धू को गिरफ्तार किया गया है, इस मामले में दिल्ली पुलिस के कमिश्नर का साफ तौर पर कहना है कि जिसने भी उग्र हिंसा किया, जिसने भी इस तरह के मामले को अंजाम दिया गया है, इस मामले की गंभीरता को देखते हुए आगे भी तफ्तीश की जाएगी और इस मामले में विस्तार से पूछताछ करने के बाद जो भी आरोपी होगा उसको गिरफ्तार किया जाएगा। वीडियो जर्नलिस्ट बीनू के साथ शंकर आनंद, न्यूज़ 18 दिल्ली।